দৰং জিলাৰ হাজৰিকাপাৰাৰ এগৰাকী স্বাৱলম্বী নাৰী শূন্যৰ পৰা ব্যৱসায় আৰম্ভ কৰি নিজৰ ধৈৰ্য আগ্ৰহ আৰু কৰ্মস্পৃহাৰ বলত দুপে কৰ্মক্ষেত্ৰত অগ্ৰগতি লভি বৰ্তমান শিখৰলৈ ধাৱমান হৈ নিজৰ লগতে আন যুৱতী মহিলাক কৰ্মসংস্থাপনৰ বাট দেখুৱাবলৈ সক্ষম হোৱা বিশিষ্ট ব্যৱসায়ী গীতাঞ্জলি কলিতাৰ সৈতে AIN লাইভৰ হাজৰিকাপাৰাৰ প্ৰতিনিধি মানসজ্যোতি বৰুৱাৰ এক সাক্ষাৎকাৰ চাওক এই সাক্ষাৎকাৰটি। নমস্কাৰ, মই পোনপ্ৰথমে AIN লাইভৰ দৰ্শকসকলক স্বাগতম জনালো। আজি মই এখন ব্যৱসায়িক প্ৰতিষ্ঠানত উপস্থিত আছো। এগৰাকী বিশিষ্ট ব্যৱসায়ী, যিগৰাকী বিশিষ্ট ব্যৱসায়ীয়ে ইতিমধ্যে নিজৰ ধৈৰ্য কৰ্মস্পৃহা আৰু একাগ্ৰতাৰ বলত শূন্যৰ পৰা ব্যৱসায় আৰম্ভ কৰি দুপে উন্নতি দিশলৈ আগবাঢ়ি বৰ্তমান নিজৰ লগতে আন কেইবাগৰাকী যুৱতীকো সংস্থাপন দিবলৈ সক্ষম হৈছে। নমস্কাৰ, মোৰ নাম শ্ৰী গীতাঞ্জলি কলিতা ডেকা, মোৰ ঘৰ দৰঙৰ হাজৰিকাপাৰা। কেনেদৰে আহি আপুনি ব্যৱসায়ৰ এই পৰ্যায় পালে? হয়, মই 2008 চনত প্ৰথমতে এটা কাঠৰ ঘুমটি বনাই এটা 1700 টকাত আমাৰ চিলাই মেচিন ক্ৰয় কৰি আনি ব্যৱসায়খন আৰম্ভ কৰিছিলো আৰু তেতিয়াৰ পৰা মই 2013 চনলৈকে সেই কাঠৰ ঘুমটিটোতে কামখিনি কৰি আছো। তাৰপিছত 2013 চনত আমাৰ হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ নিৰ্বাচনত মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে 8 নম্বৰ ৱাৰ্ডৰ সদস্য হিচাপে মই জয়ী হলো আৰু সেই জয়ী হোৱাৰ পিছত তাতে আমাৰ বিভিন্ন প্ৰশিক্ষণৰ কাৰণে SIRD লৈ গৈছিল আৰু সেই SIRD মানে আমাৰ চাৰিআলিৰ বেজৰাত হয়, বেজৰাত সেই SIRD যিটো মানে প্ৰশিক্ষণত গৈছিল তেতিয়া তাতে কৈছিলে যে তেওঁলোকে যদি এনেকুৱা কিবা ব্যৱসায়ৰ প্ৰতি আগ্ৰহী কোনোবা আছে তেতিয়াহলে এনেকুৱা প্ৰশিক্ষণ ল'ব পাৰে। তেতিয়া যিহেতু মই সেই সময়ত চিলাই কামটো কৰি আছিলো আৰু তেতিয়া মই যেতিয়া তেওঁলোকে জনালে তেতিয়া মই ব্যৱসায়ৰ যিটো ট্ৰেইনিঙৰ কাৰণে মই আবেদন কৰিলো আৰু তেওঁলোকে মোক গুৱাহাটী এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত এটা চিলাই প্ৰশিক্ষণ দিছিলে আৰু সেই চিলাই প্ৰশিক্ষণটো মই লৈ আহি উঠিয়ে মই কামখিনি তেতিয়াৰ পৰা ভালকে কৰি আছো। আৰু তাৰপিছত 2015 চনত মই দৰং ইউনিভাৰ্চিটিত বিউটি পাৰ্লাৰৰ কাম শিকো আৰু সেই বিউটি পাৰ্লাৰৰ কাম শিকি উঠি বিউটি পাৰ্লাৰৰ দোকান এখনৰ মই চিলাই দোকানৰ লগতে কৰিলো আৰু চিলাই বিউটি পাৰ্লাৰ কৰি উঠি বিউটি পাৰ্লাৰৰ লগতে মই আকৌ মেকআপৰ কাম শিকি মই বিয়া সবাহৰ মেকআপো কৰো আৰু তাৰপিছত মই এটা PMEGB লোন লওঁ আৰু সেই PMEGB লোনটো মই 2016-17 লৈছিলো আৰু সেই PMEGBটো ফাৰ্ষ্ট মই 4 লাখ টকা ললো আৰু সেই 4 লাখ টকাটো মই যোৱা 2022ত মই এইটো ধাৰ মাৰিলো বেংকত আৰু নেক্সট আকৌ মই 7 লাখ টকা এটা বেংকৰ পৰা লৈছো, মানে সেকেন্ড PMEGB আৰু সেই সেকেন্ড PMEGBটো লৈ বৰ্তমান মই এতিয়া ব্যৱসায়খন অকমান আগবঢ়াইছো, লগতে চিলাই পাৰ্লাৰৰ লগতে আকৌ এখন কাপোৰৰ দোকানো মই মানে এড কৰিছো। ইয়াতে যোৱা 3 বছৰ ধৰি চিলাই প্ৰশিক্ষণ দি আহিছিলো আমাৰ গাঁৱৰ অঞ্চলৰ যিখিনি মহিলা চিলাইৰ প্ৰতি আগ্ৰহী তেওঁলোকক বিভিন্ন ধৰণে মই চিলাই প্ৰশিক্ষণ দি আহিছো, লগতে তেওঁলোকেও ধুনীয়াকে নিজৰ ব্যৱসায় বিলাক আৰম্ভ কৰিছে। বহুতে চিলাই কাম ঘৰতে কৰি আছে, বহুতে দোকান কৰিছে, এনেকে বহুতো মোৰ অঞ্চলৰ যুৱতী মানে সংস্থাপিত হৈছে মহিলা আৰু গতিকে মই ভাবো ভৱিষ্যত মই এটা ভাল এটা চিলাই প্ৰশিক্ষণ কেন্দ্ৰ এটা খুলি আমাৰ যিখিনি অঞ্চলত আছে নিবনুৱা আছে বা যিখিনি আগ্ৰহী মহিলা আছে তেওঁলোকক মই এনেকে প্ৰশিক্ষণ দি এজনী ভাল ব্যৱসায়ী হিচাপে গঢ় দিবলৈ মানে চেষ্টা বিচাৰো। আৰু এই ক্ষেত্ৰত চৰকাৰক আপুনি কি ক'ব? হয়, এই ক্ষেত্ৰত মই চৰকাৰক এটা বিশেষভাৱে ধন্যবাদ দিম, যিহেতু মই চৰকাৰৰ পৰা বিশেষভাৱে লোন পাইছো, PMEGB লোন পাইছো আৰু সেই লোনৰ জৰিয়তে মই ব্যৱসায়খিনি আগবঢ়াইছো। শেহতীয়াভাৱে আপুনি অনলাইন ব্যৱসায় আৰম্ভ কৰা বুলি আমি গম পাইছো, সেয়েহে এই বিষয়ে দৰ্শকসকলক কি ক'ব? হয়, দৰ্শকসকলক ক'ব বিচাৰো অনলাইন ব্যৱসায়টো একচুৱেলি এখন ডাঙৰ ব্যৱসায় কৰি উঠি যি কৰিব লাগে সেইটো নহয়, নিজৰ ঘৰত থাকি ঘৰত বহিও ঘৰত চিলাই কাম কৰিও অনলাইন ব্যৱসায় কৰিব পাৰে, সেইটো এটা কথা হৈছে। আৰু গতিকে মই মানে ব্যৱসায়টো এইটোৱে কৰিছো, নিজৰ যিখিনি দোকানৰ মেখেলা চাদৰ সেইখিনি মই অনলাইন দেখাও বা অনলাইন যিসকলে ভাল পাই কিনি লয় তেতিয়া মই অনলাইন পাৰ্চেলটো পঠাই দিওঁ। লগতে যিখিনি মানে মহিলাই চিলাইৰ প্ৰতি আগ্ৰহী কিন্তু তেওঁলোকে কাটিং কৰিব নোৱাৰে কিন্তু চিলাব পাৰে, কাটিংটো কৰি দিলে চিলাব পাৰে, তেওঁলোকে মোৰ পৰা বিভিন্ন ধৰণে পেটাৰ্ণ বিলাক লয়, মানে মই ব্লাউজৰ ডিজাইনটো মোক দেখাই দিয়ে, বাইদেউ এইটো ডিজাইন মোক কাটিং কৰি দিব পাৰিব নেকি, সেইমতে মই ডিজাইনটো ধুনীয়াকে কাটিং কৰি মানে ড্ৰাফটিং কৰি অৰ্থাৎ মানে পেপাৰত ড্ৰাফটিং কৰি মই অৰ্ডাৰ বিলাক পঠাই দিওঁ আৰু এই অৰ্ডাৰ মই বৰ্তমান অল ইণ্ডিয়া ডেলিভাৰী কৰি আছো। সেনেকুৱা ধৰণৰ সুবিধাবিলাক আমাৰ মহিলাসকলে ল'ব লাগে ধুনীয়াকে। আমাৰ ইয়াতে দৰং ইউনিভাৰ্চিটিত ধুনীয়া সেনেকুৱা সুবিধা দি থাকে, গতিকে সেনেকুৱা সুবিধাবিলাক লৈ ধুনীয়াকে কামবিলাক শিকি ঘৰতে ব্যৱসায় আৰম্ভ কৰিব পাৰে। আৰু আজিকালি যিহেতু ফেচবুক ইনষ্টাগ্ৰামৰ যুগ, গতিকে নিজৰ যিখিনি কাম কৰে ফেচবুক ইনষ্টাগ্ৰামৰ জৰিয়তে আমাৰ সমাজক মানে জনাব লাগে। সমাজে যেতিয়া চাব তেতিয়া ভাল পালে নিশ্চয় মানে ঘৰত কাম কৰিলেও তেওঁলোকে মানে অৰ্ডাৰ বিলাক লৈ লয়। গতিকে মই নিজে সেই ক্ষেত্ৰত মানে সাকসেস হৈছো। গতিকে ভাবো সমাজৰ এই আমাৰ যিখিনি আমাৰ শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকে এনেদৰে ধুনীয়া সুবিধাবিলাক লৈ ঘৰতে কাম কৰি হাতৰ কামবিলাক শিকি
নিজৰ লগতে আনকো সংস্থাপিত কৰক এইটোৱে মই ভাবো আৰু এনেদৰে এদিন এখন সাধাৰণ ঘুমটি দোকানৰ পৰা ব্যৱসায় আৰম্ভ কৰি নিজৰ ধৈৰ্য আৰু একাগ্ৰতাৰ বলত বৰ্তমান 4খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী হৈ যি এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে সেইগৰাকী বিশিষ্ট ব্যৱসায়ী গীতাঞ্জলি কলিতাৰ ব্যৱসায়িক ক্ষেত্ৰখন ক্ৰমান্বয়ে জয় জয় ময়ময় হওক তাৰে আমি এআইন লেবৰ তৰফৰ পৰা কামনা কৰিলো ধন্যবাদ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916